Hello students, today we are going to discuss about the unit 4 of your subject corporate accounting, that is amalgamation of companies. Let us first understand the meaning of amalgamation. Amalgamation means to join or to merge. When two or more companies who are engaged in the same line of activity, they combine their business. Why would they want to combine their business? Say for getting economies of scale, or to get assured supply of raw material, or better marketing channels or to eliminate competition, to increase their production, or it may also want to diversify its business বা এনেকুৱা হ'ব পাৰে যে নিজৰ বিজনেছটো এক্সপাণ্ড কৰিবলৈ বিচাৰিছে. So in those cases a company may think of amalgamating. গ্ৰোথটোও বাঢ়িব কোম্পানীৰ, দুটা কোম্পানী যদি একলগ হৈ যায়. ইয়াতে মই এটা এক্সাম্পল দিছোঁ. Suppose two existing company are there, A limited আছে আৰু B limitedও আছে. They have joined together and they have formed a new company, নতুন এটা কোম্পানী যাৰ নেকি নামটো হৈছে C limited. So this is a case of amalgamation. Now let us discuss some important term that is associated with your chapter. Business combination. Business combination is nothing but amalgamation. Amalgamation and business combination are more or less similar. Indian IND AS, Indian Accounting Standard যোনটো আছে তাতে business combination wordটো ইউজ কৰা হৈছে আৰু যিহেতু Accounting Standard 14 ফলো কৰি আছোঁ, amalgamation of companies Accounting Standard 14 দিয়া আছে আৰু US-ত business combination বুলি কয় আৰু ইয়াতে আমি ইণ্ডিয়াত amalgamation বুলি wordটো ব্যৱহাৰ কৰোঁ. Next is absorption. Absorption কেতিয়া হয়? যেতিয়া when one existing company sells its entire business to another existing company and only one company remains. ঠিক আছে, ধৰা এই দুটা কোম্পানী আছিলে আমাৰ ক্ষেত্ৰত A limited আৰু B limited. Say for example, B limited has sold its entire company to A limited. So this is a case of absorption. ইয়াতে কিন্তু B লিমিটেডৰ এক্সিষ্টেঞ্চটো নোহোৱা হৈ যাব. ঠিক আছে, অকল A লিমিটেডে গোটেই শ্বেয়াৰটো কিনিছে B লিমিটেডৰ পৰা আৰু A লিমিটেডে অকল এক্সিষ্টিং হৈছে, B লিমিটেড ইজ নট এক্সিষ্টিং. নেক্সট ইজ একুইজিশ্যন. একুইজিশ্যনতো এটা কোম্পানী আন এটা কোম্পানীৰ শ্বেয়াৰ কিনিব, একুৱায়াৰ কৰিব. একুইজিশ্যন মানে একুৱায়াৰ কৰিব, কিন্তু যোনটো কোম্পানীক একুৱায়াৰ কৰিছে, আমাৰ এক্সাম্পলত কি আছিলে, A লিমিটেডে B লিমিটেডক লৈছে বা কিনিছে বা একুৱায়াৰ কৰিছে. B লিমিটেডৰ এক্সিষ্টেঞ্চটো থাকিব ইন কেছ অফ একুইজিশ্যন. নেক্সট, ট্ৰান্সফাৰ কোম্পানী. ষ্টুডেণ্টছ বহুতে কনফিউজ কৰে ট্ৰান্সফাৰ কোম্পানী আৰু ট্ৰান্সফাৰী কোম্পানী কনচেপ্টটোত. ট্ৰান্সফাৰ কোম্পানী ইজ দ্য ওৱান হু ট্ৰান্সফাৰ্ছ দেয়াৰ শ্বেয়াৰ, or you can also remember it as the selling company. যোনটো কোম্পানীয়ে নিজৰ শ্বেয়াৰবিলাক আন এটা কোম্পানীক বিক্ৰী কৰিব, সেইটো হ'ল ট্ৰান্সফাৰ কোম্পানী. ইট ইজ অলছ' কল্ড চেলিং কোম্পানী. আৰু ট্ৰান্সফাৰী কোম্পানী কাক কয়? যোনবিলাক কোম্পানীয়ে শ্বেয়াৰ্ছটো কিনিব, দ্য পাৰ্চেজিং কোম্পানী, সেই কোম্পানীক ট্ৰান্সফাৰী কোম্পানী বুলি কোৱা হয়. Suppose there are two companies, A limited and B limited. A লিমিটেডে B লিমিটেডৰ শ্বেয়াৰটো কিনিছে, তাৰমানে B লিমিটেডটো কি হ'ল? ট্ৰান্সফাৰ কোম্পানী. আৰু A লিমিটেডে কিনিছে যিহেতু, সেইটো হ'ল ট্ৰান্সফাৰী কোম্পানী. TRANSFERE, ট্ৰান্সফাৰী কোম্পানী. নেক্সট let us discuss about the type of amalgamation. Amalgamation দুই ধৰণৰ হ'ব পাৰে. Amalgamation in the nature of merger, amalgamation in the nature of purchase. Amalgamation in the nature of merger তেতিয়া কি হয়? Either one entity loses its identity or both the entities lose their existence to form a new firm. হয়তো দুটা এণ্টিটিৰ পৰা এটা এণ্টিটিয়ে নিজৰ আইডেণ্টিটি লুজ কৰিব বা দুটাই নিজৰ আইডেণ্টিটি লুজ কৰি পেলাই নতুন এটা ফাৰ্ম খুলিব. আমাৰ প্ৰথম এক্সাম্পলত A লিমিটেড আৰু B লিমিটেডে এমালগেমেট হৈছে, এটা নতুন কোম্পানী খুলিছে C লিমিটেড. সেইটো এমালগেমেশ্যন ইন দ্য নেচাৰ অফ মাৰ্জাৰ আছিলে. আৰু এনেকুৱা হ'ব পাৰে যে A লিমিটেড আৰু B লিমিটেড এমালগেমেট হৈছে
আৰু অকল এটাই কোম্পানী এক্সিষ্ট কৰে, দেট ইজ এ লিমিটেড, তেতিয়া এমালগেমেশ্যন ইন দ্য নেচাৰ অফ মাৰ্জাৰ হ'ব পাৰে। নেক্সটটো হ'ল এমালগেমেশ্যন ইন দ্য নেচাৰ অফ পাৰ্চেজ। ইয়াতে কি হয়, entity that takes over the other entity retains its identity and the entity which is being taken over loses its identity. ঠিক আছে, ইয়াতে কি হয়, পাৰ্চেজ যেতিয়া কৰে, এণ্টিটি that takes over other entity, এটা এণ্টিটিয়ে যে এটা বিজনেছ অৰ্গেনাইজেশ্যনে আদাৰ বিজনেছ অৰ্গেনাইজেশ্যনটো যে টেক অভাৰ কৰি আছে, সেই পাৰ্টিকুলাৰ বিজনেছ অৰ্গেনাইজেশ্যনে নিজৰ আইডেণ্টিটিটো ৰিটেইন কৰিব। ঠিক আছে, আৰু যোনটো এণ্টিটি সিহঁতি টেক অভাৰ কৰি আছে, সেই পাৰ্টিকুলাৰ এণ্টিটিটোৱে নিজৰ আইডেণ্টিটি আৰু এক্সিষ্টেঞ্চটো লুজ কৰিব। দেট ইজ এমালগেমেশ্যন ইন দ্য নেচাৰ অফ পাৰ্চেজ। সেইটো কম্পালচাৰিলি মানে লুজ কৰিবই লাগিব। ধৰ এ লিমিটেডে বি লিমিটেডক কিনি আছে, বি লিমিটেডৰ এক্সিষ্টেঞ্চটো একেবাৰে নোহোৱা হ'বই লাগিব। কিন্তু এমালগেমেশ্যন ইন দ্য নেচাৰ অফ মাৰ্জাৰত কি হয়, আইদাৰ ওৱান এণ্টিটি লুজেছ ইটছ আইডেণ্টিটি অৰ বোথ দ্য এমালগেমেটিং এণ্টিটিজ লুজেছ ইটছ এক্সিষ্টেঞ্চ। আইদাৰ এটাই লুজ কৰিছে বা দুটাই লুজ কৰিছে, মানে মাৰ্জ হৈছে ন, সিহঁতি মাৰ্জ হোৱাৰ কাৰণে আইদাৰ এটা এক্সিষ্টেঞ্চ হৈ আছে বা দুটাই নোহোৱা হৈ পেলাই বেলেগ এটা এণ্টিটি এটা ফৰ্ম কৰিছে। কিন্তু পাৰ্চেজত এটা এণ্টিটি নোহোৱা হ'বই লাগিব তাৰমানে। That is amalgamation in the nature of merger and amalgamation in the nature of purchase.